হেল্ল' গাইছ, এতিয়া বৰ্তমান মই গৈ আছোঁ ডিউটিলৈ। আৰু আজি মই 380 ন 180 পালচাৰ নেকি, 180 পালচাৰ, তাকে নামটো পাহৰি গ'লোঁ। সেইটো লৈ গৈ আছোঁ এতিয়া ডিউটিত। নতুন গাড়ী আপোনালোকক দেখাম বাৰু। নতুন গাড়ীটো প্ৰথমত ৰাস্তাটো দেখাই দিওঁ। ৰাস্তাটো ইমান বেয়া, চাব পাৰে এনেকৈ বেয়া ৰাস্তা। ইমান দামী গাড়ী লৈ যাবলৈ বহুত মুস্কিল, যিহেতু এতিয়া নগ'লেতো নহ'ব। চাব পাৰি ইমান দামী গাড়ীটো ৰাস্তাত যোৱাটো বহুত মুস্কিল। তথাপিও গৈ আছোঁ আৰু লাহে ধীৰেকৈ। ভয়ানক ৰাস্তা হ'ল, বৰষুণৰ বতৰ, সেইকাৰণে নতুন বাইকটো লৈ আহিছোঁ আজি। গতিকে বাইকটো আপোনালোকক দেখাই আছোঁ মই। যিহেতু নতুন বাইক আজি, সদায় মই মোৰ পুৰণা বাইকটো চলাই থাকোঁ, মানে ভাবি থাকে এটাই বাইক চলাই, আৰু সেইকাৰণে আজি এটা নতুন বাইকত আহিলোঁ। আৰু আপোনালোকে ৰাস্তা বেয়া বুলি বৰ লাহে লাহে যাবলগীয়া হ'ল, আৰু চাব পাৰে ৰাস্তাটো ইমানে বেয়া। গৈ আছোঁ মই, হেলমেট লগোৱা নাই, ন' হেলমেট। হেলমেট নোহোৱাকৈ গৈ আছোঁ। আৰু বাইকটো চাব পাৰে, মোৰ নতুন বাইক, সেইটো বাইকতে গৈ আছোঁ। গতিকে ইমান কৰিব বাইকটো কেনেকৈ লাগিল। যিহেতু এতিয়া দিনকাল বেয়া চলিছে, সেইটো বাইকেই ভাল আৰু চলাবলৈ যাবলৈ। সেইটো বাইক লৈ গৈ আছোঁ আৰু ৰাস্তা এতিয়া 4 লাইনত পাম, আৰু পোৱা নাই এতিয়া 4 লাইনটো পাম। আৰু আপোনাক দেখালোঁ নতুন বাইক 150। অ'কে বাই।